কাৰ্বি আংলঙৰ চকীহোলাৰ ৰং খেলনাৰ কালাপাহাৰত উদ্ধাৰ অভিযান আছে অব্যাহত। বৃহস্পতিবাৰে নিশাৰ ভাগত ভূপতিত হৈছিল এখন সুখয় 30 MKI বিমান। উৰেটো নিশা যোৰহাটস্থিত বায়ুসেনা আৰক্ষী লগতে সেনা বাহিনীৰ বৃহৎ দলে অব্যাহত ৰাখিলে উদ্ধাৰ অভিযান। আজি পুৱা সূৰ্যোদয় হোৱাৰ লগালগ অতি ত্বৰান্বিত গতিত এই উদ্ধাৰ অভিযান চলোৱা হৈছে। দুৰ্ঘটনাস্থলীতে উদ্ধাৰ কৰা হৈছিলে বিমানখনৰ ভগ্নাৱশেষ লগতে মানুহৰ ক্ষত বিক্ষত মাংসপিণ্ড। আঙুলি হাতকে ধৰি শৰীৰৰ ভিন্ন অংগ উদ্ধাৰ কৰা হৈছিল অভিযানত। আৰু যোৰহাটৰ এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া উৰা মাৰিছিল বিমানখনে। সন্ধিয়া 7:42 বিমানখনৰ সৈতে শেষবাৰৰ বাবে হৈছিল সংযোগ। যোগাযোগ শেষবাৰ হৈছিল 7:42 আৰু তাৰ পিছত কোনো ধৰণৰ যোগাযোগ আৰু তাৰ খুব কম সময়ৰ পিছতে এটা বিকট শব্দ শুনিছিল, একুৰা জুই দেখিছিল এই অঞ্চলটোৰ বাসিন্দাসকলে। বিমানখনত দুজন পাইলট থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমানেও জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ। দীৰ্ঘ সময় ৰেডাৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল বিমানখন। কাৰ্বি আংলঙৰ চকীহোলাৰে উৰণৰ সময়ত বিচ্ছিন্ন হৈছিল ৰেডাৰৰ সৈতে সংযোগ। অৱশ্যে এতিয়াও হয়তো সময় লাগিব এই দুৰ্ঘটনাৰ কাৰণ কি সেয়া উদ্ধাৰ কৰিবলৈ, কিন্তু চকীহোলাৰ ৰং খেলনাৰ কালাপাহাৰত উদ্ধাৰ অভিযান অব্যাহত আছে। কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ফাইটাৰ জেট, এখন অত্যাধুনিক ফাইটাৰ জেট আৰু সুখয় 30 MKI সেয়া ভাৰতৰ এয়াৰফ'ৰ্চৰ বায়ুসেনা বাহিনীৰ অন্যতম শক্তি। কি হ'ল শেষ মুহূৰ্তত সেয়া এতিয়াও ক'ব পৰা নাযায়। হয়তো আৰু কিছু সময় লাগিব, কিন্তু নিশাৰ ভাগতে উদ্ধাৰ কৰা হৈছিলে। এই যি ঠাইত উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈছিলে আৰু তাৰ সমান্তৰালকৈ তাত বৃহৎ যি সেনাৰ লোকৰ উপৰিও তাত আৰক্ষীৰ টীম উপস্থিত হৈছিল, বায়ুসেনা বাহিনীৰ লোক উপস্থিত হৈছিল। যোৰহাটৰ পৰা সন্ধিয়া উৰা মাৰিছিল আৰু এয়া প্ৰশিক্ষণৰত এখন সুখয়। প্ৰশিক্ষণৰত অৱস্থাত এই বিমানখন ভূপতিত হ'ল। কেনেকৈ হ'ল, কি দুৰ্ঘটনা ঘটিল? দীৰ্ঘ সময় ৰেডাৰৰ পৰা কোনো বিচ্ছিন্ন হৈ আছিল, ৰেডাৰৰ পৰা নোহোৱা হৈ আছিল, অৰ্থাৎ বিচ্ছিন্ন হৈ পৰিছিল যোগাযোগ। আৰু শেষ যিটো যোগাযোগ সেয়া 7:42 হৈছিলে। আৰু একাংশ স্থানীয় লোকে জনোৱা মতে 7:50 সেয়া তেওঁলোকে শব্দ শুনিছিল আৰু একুৰা জুই। আৰু তাৰ পিছতে ৰং খেলনাৰ যিডোখৰ ঠাই দুখন পাহাৰৰ মাজত অৱস্থিত যি দুৰ্ঘটনাস্থলী, তাত সমীপত বা তাৰ কিছু আচলতে দুৰ্গম অঞ্চল, কিন্তু তাৰ কাষতে মানুহৰ ভিৰ যথেষ্টখিনি হ'বলৈ আৰম্ভ কৰিছিল। একাংশ কৈছে যে কিছু ফ্লাই কৰিছিল আৰু বৃহস্পতিবাৰে যেতিয়া এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল তাৰ পিছতে ততাতৈয়াকৈ তাত উপস্থিত হ'ল বায়ুসেনাৰ উদ্ধাৰকাৰী বাহিনী, আৰক্ষীৰ টীম উপস্থিত হ'ল। ৰং খেলনাৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান আৰু লগতে তাত সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এতিয়া এই বিমানখনৰ ভগ্নাৱশেষৰ গুৰুত্বপূৰ্ণ অংশ উদ্ধাৰ কৰিব লাগিব আৰু উদ্ধাৰ অভিযান চলিছে। আৰু তাৰ পৰা হয়তো এই যি দুৰ্ঘটনাৰ কাৰণ কি হ'ব পাৰে সেয়া জানিব পৰা যাব। কিন্তু এনেকুৱা এটা দুৰ্ঘটনাক লৈ অঞ্চল জুৰি শোকৰ ছাও পৰিছে। প্ৰশিক্ষণৰত অৱস্থাত দুৰ্ঘটনাত পতিত হয় যুদ্ধ বিমানখন। এক্সযোগে ভাৰতীয় বায়ুসেনাই নিশ্চিত কৰিছে এইখিনি তথ্য। এই প্লেনতো উৰি আহিছে, এটা আৱাজটো বেলেগ ধৰণৰ আহিছে। এতিয়া ফটককে তাত গৈ ওপৰৰ সিফালে গিৰিত মানে ধোঁৱা ওলাইছে, মানে জুই ওলাইছে, ক্ৰেছ হৈছে। জুই দেখিছে, পুৰা পোহৰ দেখিছে, গাঁৱলৈকে পোহৰ হৈ গৈছে। জাগাটো এইটো পাহাৰটো, এইটো আমাৰ কোলা পাহাৰ, লংপি বুলি কয় এইটো পাহাৰ। এনে কিমান মান ওপৰত হ'ব পাৰে? এইটো আপোনাৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ। মিনিমাম তাৰ কিবা জুই দেখাটো 3 ছেকেণ্ড মান, 3 ছেকেণ্ড 4 ছেকেণ্ড এনেকুৱা। ঘটনাটো কিমান সময়ত হৈছিল? 7:30 প্লেন দেখিছে নি আপুনি? প্লেনে দেখিছে, প্লেনটো সোমোৱা দেখিছে? সোমা দেখিছে। মানে পাহাৰত খুন্দা মাৰিলে নি? পাহাৰত মানে ইয়াৰ পৰা দেখাটো পাহাৰত খুন্দা মাৰা নহয়, এই পাহাৰ দি ওপৰ তলত দি সোমাই গৈছে। তাৰপিছতে জুইটো পুৰা ওলাই গৈছে।
কিবা ফাইটাৰ নে কিনে আহি পেলাই তাত আৰু এনেকা পৰা নিচিনা গম পাই যাতে জুই উঠিছে আৰু কিমান সময় দেখিছিলে 750 নিচিনা হৈছে জুই দেখিছিলে আপোনাক জুই দেখিছে এইটো কি জেগা ক'ত লৈছিলে নে এইটো চিকিহলা বহুত ডাঙৰকে জুই জ্বলিছে বহুত ডাঙৰকে জুই কি পাহাৰ কি পাহাৰ এইটো আমাৰ খোলা পাহাৰ বুলি কওঁ কমলা পাহাৰ কয় ন 7টামান বাজিত হৈছে 7টামান বাজিত সময়তে এইটো মানে বিমানখন মানে ক্ৰেছ হৈছে 7টামান বজাত আমি যেতিয়া দেখিছোঁ যেতিয়া উৰি আছে উৰি থাকোঁতে আমি চাই থাকোঁ কেতিয়াবা মানে এনজয় হিচাপত আৰু আমি আশে পাশে উৰি থাকে না তেতিয়া আমি যেতিয়া শেষত দেখি পালোঁ মানে চাপৰ উৰি আছে আৰু আহি গ'ল চাপৰ পূৰা আৱাজ ডাঙৰকৈ শুনিছিলোঁ তাৰপিছত চালোঁ এইফালে ছেকেণ্ডতে মানে আৱাজ পালে আৰু ধমকৈ মাৰি দিছে তাৰপিছত জুইটো পূৰা কিবা হৈ গ'ল তাৰপিছত কোনোবা নাই পাহাৰৰ ওপৰত হয় এইটো এই ওচৰত নহয় পাহাৰৰ ওপৰত মানে পূৰা ধামাকা হৈ গ'ল এইটো আমি যেতিয়া আমি ছাছপেক্ট কৰিছোঁ এইটো মানে এইটো বিমানখনেই ক্ৰেছ হৈছে সেইকাৰণে সকলো ঠাইডোখৰ নাম কি ঠাইডোখৰ নাম মানে এইটো অঞ্চলত আমি যিটো চিনাকি কৰাটো ইংলং ইকো বুলি কয় ইংলং ইকো আশে পাশে হ'ব জেগাডোখৰ হ'ব পাৰে কিন্তু ইংলং ইকো বোলে এইটো অঞ্চলতো হয় চকীহলা প্ৰকাণ্ড শব্দ আমি শুনিছোঁ এনেকুৱা আৱাজ শুনিছোঁ চবেই শুনিছোঁ সেইকাৰণে ৰাইজে আহি আছে ইয়াতে সেইকাৰণে চবেই দেখি আৰু আমিতো দেখাওঁতে এইটো মানে বিমানখন উৰি থাকে আমাৰ আশে পাশে যিটো ইহঁতে এক্সাৰচাইজ কৰিছে নে কি কৰিছে আমি দেখি থাকোঁ তেতিয়াতে আমি বিশালকেইটা শব্দ আহিলোঁ মানে একদম চাপৰকৈ আহিছোঁ তেতিয়া চাপৰ অহাৰ লগে লগে মানে ধামাকাটো আমি শুনি পালোঁ মানে কঁপি গ'ল মানে জেগাত পাইছে চব মানুহ কিমান হাজাৰ নিচিনা মানুহ থাকি আছে তাত উঠি যাই আছে কিছুমানতো আহি আছে এনেকুৱা চব জেগাত জংঘলৰ ভিতৰতে চব সোমাই পিনে জেগাতে চাই আছে এইটো টুকুৰা টুকুৰি চব পেলাই আছে না কি জেগা কয় এইটো এনেইতো চাংটি লাংচো মানে এইটো পাহাৰটো কোলা পাহাৰ বোলে কৈ আছে মানুহবিলাক কোৱাটো কি এক্সিডেণ্ট কি হৈছিলে এক্সিডেণ্ট মানে মই ইমানটো নাজানো মানে আমি গাঁৱত পৰা দেখি পোৱা সময়তে এনেকুৱা আৱাজটো বেলেগ আৱাজ ওলাই থাকে না পুৰা জুই নিচিনা যাই আছে তো একদম ফুটি গ'ল তাত আৱাজটো মানুহৰ তাতে চব পৰিছে এনেকুৱা দেখি পাইছে মৰিছে নেকি মানুহটো মৰিছে মানে মাংস টুকুৰা টুকুৰিটো ওলাই দেখি পাইছে সিহঁতৰ যিটো পাইলটৰ মানুহ গৈ আছে ন আধা ৰাস্তালৈকে গৈ আছে এতিয়া মই উপস্থিত আছো কাৰ্বি আংলঙৰ চকীহলাৰ কালা পাহাৰত আৰু কালা পাহাৰতে সংঘটিত হৈছে সুখয় 30 যিখন যুঁজাৰু বিমান সেই বিমানখন দুৰ্ঘটনাত পতিত হৈছে মোৰ কেমেৰা সতীৰ্থই দেখুৱাব মোৰ পিছফালে যিটো পাহাৰ আছে সেইটোৱে হ'লগে কালা পাহাৰ আৰু অতি দুৰ্গম অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া 7:45 এখন ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত নিশাৰ পৰা বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত আছে অতি দুৰ্গম অঞ্চলত যিহেতু দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু ইতিমধ্যে সেই স্থানত বায়ু সেনাৰ এটা বৃহৎ দলে অভিযান অব্যাহত ৰাখিছে আৰক্ষীৰ লোক তাত উপস্থিত আছে কামাণ্ডো বাহিনী তাত উপস্থিত আছে আৰু এটা কথা ক'ব লাগিব বৃহস্পতিবাৰে সন্ধিয়া ঠিক 7:45 এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু তাৰ পিছতেই এক ভয়ংকৰ বিকট শব্দ কৰি আচলতে যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হয় আৰু তাৰ পিছতেই সমগ্ৰ চকীহলাৰ এই যিটো অঞ্চল এই অঞ্চলটোত এক হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয় তাৰ পিছতেই আৰক্ষীৰ লোকসকল উপস্থিত হয় বায়ু সেনা বিভাগৰ যোৰহাটৰ যি বিষয়ববীয়া দল আছে তেওঁলোক আহি ইয়াত উপস্থিত হয় আৰু বৰ্তমানে উৰেটো নিশা উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰ্তমান পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত আছে মোৰ লগত একাংশ লোক আছে যিসকল লোকে ইতিমধ্যে সেই দুৰ্গম অঞ্চলটোত গৈ দুৰ্ঘটনাগ্ৰস্ত যিখন যুঁজাৰু বিমান সেই যুঁজাৰু বিমানখন প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকেনো কি দেখিলে মই পোনে জানিব বিচাৰিম কি দেখিলাগে হয় আমি যোৱা ৰাতি খবৰটো পাই প্ৰায় 9টামান বজাত আমি উক্ত পাহাৰটোলৈ গৈ পেলাই আমি যাওঁতে প্ৰায় 4 ঘণ্টাৰ বাট অতিক্ৰম কৰি গৈ শেষত আমি যেতিয়া পালোঁ তাত মানে বিমানখন একদম চূৰ্ণ বিচূৰ্ণ হৈ পৰি আছে মানে বহুত দূৰলৈকে তাৰ অংশসমূহ পৰি আছে আৰু তাত যিখিনি নিয়োজিত যিসকল আছে তেওঁলোকে উদ্ধাৰ অভিযান পুৰা অব্যাহত ৰাখিছে আৰু লগতে তেওঁলোকে একদম কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মানে সেই বস্তুসমূহ যাতে কোনেও লৈ যাব নোৱাৰে তাৰ পৰা আৰু তাত যিসকল সেই মুহূৰ্তত গৈ তাত উপস্থিত হৈছে তেওঁলোকক মানে তাত বিশেষ দেৰি থাকিবলৈ দিয়া নাই তেওঁলোকে যিসকলে গৈছে তেওঁলোকক চাই পেলাই লগালগ তেওঁলোকে তাৰ পৰা পঠিয়াই দিছে আৰু আমি মানুহৰ বা কোনোবা লোকৰ কিবা সন্ধান পাইছে নেকি তাত
এজন লোকৰ সন্ধান পাইছে। তেখেতৰ যি মানে শৰীৰৰ অংগ যিবিলাক মানে য'ত ত'ত পৰি থকা তেওঁলোকে পাইছে আৰু তাত দুজন আছিলে বুলি কৈছে। এজন কিন্তু আমি থকা পৰ্যন্ত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে। আমি তাৰ পৰা উভতনিৰ যাত্ৰা আমাৰ হৈছিলে। তাৰ পৰা ঠিক প্ৰায় আমাৰ 2টামান বজাত আমি তাৰ পৰা উভতি আহিছিলোঁ।